সেই সময়ত আপুনি যেতিয়া দেখিছিল বা তেওঁ যেনেকুৱা ধৰণৰ আছিল আৰু আজিকালি পাব্লিকৰ লগত থাকি মেক্সিমাম টাইম তেওঁ পাব্লিকৰ মাজত আছে সেই ট্ৰান্সফৰ্মেশ্যনটো ঘৰত কেনেকুৱা হৈছে ঘৰত আহি পেলাই ভাগৰ লাগে নেকি এটা কোণাত বহি থাকে তাৰপিছত অলপমান কথা চথা পাতে ল'ৰা ছোৱালীকেইটাৰ লগত আহিলে কথা পাতে খেলে তাৰপিছত বাহিৰততো পূৰা হিৰ' হৈ আহে ঘৰত অহাৰ লগে লগে কঁকাল বিষ 5টা মানে কঁকালত উঠি হেঁচি নেক্সট দিনাখনলৈকে ৰেডি কৰি লৈ যাব লাগে কিন্তু কষ্ট কিন্তু বা পলিটিচিয়ান সেই কষ্টটো মানুহে মন নকৰে কিন্তু সেই ৰাতি দেৰিকৈ আহি ৰাতিপুৱা আকৌ বেলেগ এটা জেগাত যাওঁ আমি খালি কাৰণ জেগাটোহে জানো যে অমুক জেগাত আছে তাতে যোৱাও এটা প্ৰচেছ আছেতো যোৱা প্ৰচেছ আছে আৰু কেতিয়াবা ৰাতি ধৰক 3টা বজাত আহি পেলাই 5টাত উঠি যাব লাগে কেতিয়াবা এনেকুৱা দিন গৈছে চকীখনতে বহি পেলাই শুই থাকে তাৰমানে বিছনাত শুলে সাৰ নাপায় চ' কিন্তু সেই কষ্টটো মানে বুজা মানুহ যেতিয়া গালিটো দিয়ে বহুত কম বেয়া লাগে তেতিয়া একচুৱেলি বেয়া লাগে আপোনালোকে যেতিয়া ট্ৰিপ যায় মই তেতিয়াও দেখোঁ ফোন কিন্তু চলি থাকে তেতিয়াও নন ষ্টপ আপোনালোকে কেনেকৈ সেই বস্তুটোৰ লগত কাৰণ আমাৰতো ফোন চোন কৰি থ'লে কামোৰ লাগি যায় মানে এতিয়া তাৰমানে হিমন্তই যদি ফোন নকৰে কেতিয়াবা তেতিয়া আমাৰ এবনৰ্মেল লাগে তাৰমানে কথা পাতিব আৰু নহ'লে ফোনটো টিপি থাকে তাৰপিছত আমি কিবা এটা কথা কওঁ বহুত দেৰি আধা ঘণ্টাৰ মাজত ৰিয়েকশ্যনটো আহে আমিও থৰ লাগি চাই থাকোঁ ত' আমাৰ সেইটো হেবিট হৈ গৈছে এতিয়া তাৰমানে এতিয়া আৰু চেঞ্জ কৰিব নোৱাৰোঁ আৰু এতিয়া বাদ দিলোঁ আৰু সেইটো